Hello everyone, আজি আন এখন আঞ্জা লৈ আহিলোঁ। এয়া হৈছে মাছৰ আঞ্জা, আদা দিয়া মাছৰ জোল। আহকচোন কেনেকৈ বনালোঁ। এতিয়া মাছত তেল, নিমখ, হালধি আৰু অকণমান জিৰা গুড়া দি সানি থৈ দিলোঁ আৰু আদা আৰু দুচাকলমান আদা আৰু দুটা জলকীয়া দি পানীৰ সৈতে এটা পেষ্ট বনাই ল'লোঁ আৰু তেলত এনেকৈ মাছখিনি ভাজি খুব পাতলকৈ ভাজিব লাগিব, বেছি ডিপ ফ্ৰাই কৰিব নালাগে, যিটো মই লোকেল মাছটো ইয়াতে ব্যৱহাৰ কৰিছোঁ। আৰু এই আঞ্জাখন আচলতে খুব সোৱাদযুক্ত হয় আৰু যেতিয়া জ্বৰ চৰ্দি কিবা হৈ থাকে তেতিয়া এই আঞ্জাখন নিশ্চয় বনাই খাব। গতিকে মাছখিনি এনেকৈ ফ্ৰাই হৈ গ'ল। ইয়াৰ পিছতে সেই থাকি যোৱা তেলতে অকণমান আৰু তেল দি ইয়াতে অকণমান কালজিৰা আৰু দুটা জলকীয়া, আৰু বেছি ইয়াত ইনগ্ৰিডিয়েণ্ট নালাগে, দি অকণমান ৰ'ষ্ট কৰাৰ পিছত আমি যিখিনি আদা নহৰু বটা পেষ্ট কৰি লৈছিলোঁ সেইখিনি ইয়াতে দি দিম আৰু এয়া প্ৰায় হৈ গ'ল বুলি ধৰিব পাৰি। এইফালে আপোনালোকে কুকাৰত ভাত পাতিলে আৰু লগতে এইফালে মাছৰ তৰকাৰীও খুব সোনকালে হৈছে। এতিয়া ইয়াতে হালধি, নিমখ আৰু অকণমান জালুকৰ গুড়া দি উতলিবলৈ দিলোঁ আৰু প্ৰায় অকণমান লৰাই কৰি তাৰপিছত গৰম পানী, মই উতলা গৰম পানী দিছোঁ আৰু যিমান জোখত দিব পাৰে আপোনাৰ পানী, কিন্তু মই কম দিছোঁ। এতিয়া এখন টাৱাত জিৰা আৰু আফুগুটি, যাক পোস্তদানা বুলিও কোৱা হয়, আফুগুটি দি এনেকৈ পপি চিডছ দি পেলাই ৰ'ষ্ট কৰি গুড়া কৰি ল'লোঁ আৰু মাছখিনি ইতিমধ্যে জোলত দিয়া হৈ গ'ল গৰম হোৱাৰ লগে লগে, আৰু এই পোস্তদানা লগতে জিৰা গুড়াখিনিও দি দিলোঁ আৰু এয়া প্ৰায় হৈ গ'ল বুলি ক'ব পাৰি। আৰু খুব ধুনীয়া এটা স্মেলো আহিছিল, আদাৰ যিটো ফ্লেভাৰ খুব ধুনীয়া লাগে। আৰু এয়া হৈ গ'ল ঝটপট মাছৰ জোল, আদা দিয়া মাছৰ জোল, যি ঠাণ্ডা দিনত একদম গা হাত পৰি যোৱা এটা ৰেচিপি। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।